মই উপস্থিত আছোঁ বোকাখাট সমষ্টিৰ পূৰ্ববাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত যুগনিয়াটিত আৰু যুগনিয়াটিত ইতিমধ্যে প্ৰথমটো বছৰৰ প্ৰথমটো বান যিহেতু বাৰিষাৰ প্ৰথম ভাগত অৱশ্যে বানপানী নাহিলে গতিকে এতিয়া এই ভদিয়া বানে তছনছ কৰি পেলাইছে সজাল ধৰা সেউজীয়া পথাৰ। মোৰ ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে, ভিডিঅ' জাৰ্নেলিষ্ট জয়ন্তই দেখুৱাবলৈ চেষ্টা কৰিছে। আমি পুৱাৰ পৰা ইয়াত উপস্থিত হৈছোঁ যিহেতু যিসকল বন্যাত্য ইতিমধ্যে শিবিৰত গৈছে আৰু তেওঁলোকৰ যি সোণালী সপোনৰ যি আশাৰে তেওঁলোকে খেতিপথাৰ আৰম্ভ কৰিছিলে আৰু এতিয়া সজাল ধৰিছিলে, এই সজাল ধৰা খেতিপথাৰত এতিয়া পানী বন্যাত্বৰ মাজত হাহাকাৰ হৈছে। তেওঁলোকে নিজৰ ওখস্থান বিচাৰি তেওঁলোকে ঢাপলি মেলিছে আৰু এই পঞ্চায়তৰ অন্তৰ্গত 15খনকৈ গাঁও ইতিমধ্যে প্লাবিত হৈছে আৰু এই প্লাবিত হোৱা অঞ্চলসমূহৰ যিসকল ৰাইজ আছে, বন্যাত্য আছে, তেখেতসকলে এতিয়া কাষতে থকা যি মাথাউৰি আছে এই মাথাউৰিৰ আশ্ৰয় লৈছে। মই দেখুৱাবলৈ যত্ন কৰিছোঁ, এজন নাৱৰীয়া ইতিমধ্যে ব্যস্ত হৈ পৰিছে। যিসকল লোক এতিয়াও পানীৰ মাজত আবদ্ধ হৈছে, ঘৰতে আবদ্ধ হৈ আছে, তেওঁলোকক অনা নিয়াত কৰিছে। লগতে পশুধনকো উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে এইজন লোক। তেখেতৰ পৰা অকণমান জানিম, যিহেতু তেওঁ ব্যস্ত হৈ পৰিছে, পুৱাৰ পৰা ব্যস্ত হৈ পৰিছে, ভাগৰি পৰিছে। আমি কথা পাতিবলৈ যত্ন কৰিম, বেছি সময় তেখেতৰ পৰা নলওঁ, যিহেতু বহু লোক এতিয়াও আবদ্ধ হৈ আছে, ঘৰতে আবদ্ধ হৈ আছে। গতিকে আপুনি ৰাতিপুৱাৰ পৰা ব্যস্ত হৈছে, নাওৰে মানুহ কঢ়িয়াইছে, জীৱ জন্তু কঢ়িয়াইছে। গতিকে কি বুলি ক'ব, যিহেতু এইবাৰ বানপানী অহাৰ কথাটো ভবা নাছিলে, সপোনতো ভবা নাছিলে যে এইবাৰ বানপানী নাহে, কিন্তু হঠাতে ব্ৰহ্মপুত্ৰৰ ব্ৰাহ্মণী পানীয়ে বুঢ়াই পেলাইছে বিস্তীৰ্ণ অঞ্চল। আপোনালোকৰ এইডোখৰ কি বুলি কয়? এইখন যুগনিয়াটি বুলি কয়। কি ক'ব, আমি পানী নাহে বুলি খেতি পথাৰো কৰিলোঁ। এইখন গোটেই মাটিয়ে খেতি আছে, এতিয়া পানীৰ তলত ডুবি আছে আৰু মানুহখিনি গোটেই হঠাতে অহা বান এইটো। মানুহখিনি এতিয়া ৰাতিপুৱা আপোনাৰ 4টা বজাৰ পৰা আমি নাও লৈ পেলাই উদ্ধাৰ কৰি আছোঁ। আপোনালোকৰ গাঁও কোন কেইখন গাঁও ইয়াত প্লাবিত হৈছে? ইয়াত আপোনাৰ 6খনমান গাঁও আছে, আমাৰ 5-4টাও গাঁও আছে। এতিয়া আমাৰ এইখন গাঁৱতো সম্পূৰ্ণ মানুহ ভেটি ডুবি গ'ল, চব মেঠাৰি যেতিয়া আপোনালোকে দেখিছে। পাছৰখিনি গাঁও মেঠাৰিলৈ আহিবলগীয়া হৈছে। এতিয়া জীৱ জন্তুখিনি খোৱা বোৱাৰ ব্যৱস্থা বা ধৰক মানুহখিনি ক'ত থাকিব? জীৱ জন্তুখিনি কি কয় আপোনালোকে দেখিছে, মেঠাৰিত গোটেইখিনি বান্ধিবলৈ জেগা নাইকিয়া হৈছে। ইটো গৰু এৰালে লাগি গৈছে, তেনেকৈ মোৰ গৰুৱে সেই আগত দি পেলাই তেনেকৈ ৰখোৱা হৈছে। সমস্যাটো বহুত বেয়া হৈ গৈছে, পটককৈ অহা বানহে। নিশ্চয়কৈ হঠাতে অহা এই ভদিয়া বানে নিশ্চয়কৈ মানুহৰ সপোন, খেতিয়কৰ সপোন তছনছ কৰি পেলাইছে। ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাইছে যে যিসকল লোক ইতিমধ্যে ঘৰতে আবদ্ধ হৈ আছে, তেখেতসকলক উদ্ধাৰ কৰিবৰ কাৰণে স্থানীয় যিসকল লোক আছে, লগতে আমাৰ সাংবাদিকসকলে ইতিমধ্যে উদ্ধাৰ কাৰ্যত নিয়োজিত হৈ আছে। মই দেখুৱাইছোঁ আৰু কাষতে থকা যি নামঘৰ ভাগ আছে, এই নামঘৰ ভাগৰ মজিয়া ভাগ ইতিমধ্যে ব্ৰাহ্মণী পানীয়ে বুঢ়াই পেলাইছে। যিহেতু বানপানী অহা কথা ভবা নাছিলে খেতিয়কসকলে, এইবাৰ সম্পূৰ্ণকৈ তেওঁলোকৰ যি খেতি, সেই খেতি মাটি সোণালী ধান তেওঁলোকে গোটোৱাৰ সপোন আছিলে, কিন্তু এই সপোন এতিয়া তছনছ কৰি পেলাইছে ভদিয়া বানে। ব্ৰহ্মপুত্ৰৰ ব্ৰাহ্মণী পানীয়ে 15খনকৈ গাঁও ইতিমধ্যে বুঢ়াই পেলাইছে। স্থানীয় যুৱ সমাজকৰ্মী এজনক পাইছোঁ, নামটো আপোনাৰ? গতিকে আপোনালোকে ৰাতিপুৱাৰ পৰাই ব্যস্ত হৈ পৰিছে, যিহেতু ভদিয়া বানে ইতিমধ্যে তছনছ কৰি পেলাইছে, কেইবাখনো গাঁও বুঢ়াই পৰিছে। কি ক'ব? ক'বলগীয়া বিশেষ একো নাই। আমি ৰাতিপুৱাৰ পৰা ইয়াত উপস্থিত আছিলোঁ। ৰাতিপুৱা হয়তো দুগনিয়াৰ পৰা 2 নং পৰঙনীয়া হৈ চহলালৈ যিটো যোৱা পথ আছিলে, পথ ইতিমধ্যে সেইটো ভৰি পৰিছে পানীয়ে আৰু মানুহখিনি বিভিন্ন সমস্যাৰ ভুগি থাকে। ছাগলীটো আদি কৰি বিভিন্ন স্থানলৈ ইতিমধ্যে স্থানান্তৰ কৰা হৈছে, মানুহবিলাক তেনেকৈ স্থানান্তৰ হৈছে আৰু বিশেষতভাৱে এই মুহূৰ্তত কাৰেণ্টৰ ব্যৱস্থাটো আমি বিকল কৰিছোঁ হেৰিয়ৰ লগত যোগাযোগ কৰি। আৰু লগতে এতিয়া আমি জানিবলৈ পাইছোঁ যে এই অঞ্চলৰ প্ৰায়খিনি মানুহ বিশেষতঃ বেমাৰ আজাৰত জ্বৰ, কাহ, পানীৰ লগত ভুগি আছে। আমি ইতিমধ্যে ভাৰতভূষণ ডাঙৰীয়াৰ লগতো আমি যোগাযোগ কৰিছোঁ, অতি সোনকালে আহি এই অঞ্চলসমূহত এটা মেডিকেল কেম্প দিয়াৰ। লগতে আমাৰ BDO অফিচৰ লগত লাট মণ্ডল আহিছিলে, তেখেতসকলৰ লগতো আমি আলোচনা কৰি ইতিমধ্যে স্থানীয় ৰাইজৰ যিখিনি অসুবিধা আছে সেই অসুবিধাখিনি ধৰক ইতিমধ্যে পথাৰ পানী খাবলৈ। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। বিভাগীয় কৰ্তৃপক্ষই ইতিমধ্যে জনাইছে, আবেদন নিবেদন কৰিছে, স্থানীয় বিধায়কৰ লগতো যোগাযোগ কৰিছে। আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু আমাৰ প্ৰাগৰ ভিউৱাৰ্ছক কওঁ যে যিহেতু এই বানপানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানো প্লাবিত কৰিব। যিহেতু আপোনালোকে জানে যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে বানপানী হৈছে অপৰিহাৰ্য, কিন্তু এই বানপানীয়ে জীৱকুলক যেনেকৈ অমৃত পানী দিয়াৰ দৰে বানপানীয়ে কিন্তু
এই স্থানীয় যি কাষৰীয়া অঞ্চলসমূহ আছে সেই অঞ্চলকো কিন্তু নিজৰ সপোনবোৰ নষ্ট কৰাত প্ৰতি বছৰে সহায় কৰি আহিছে। মই স্থানীয় যুৱক বোকাখাটৰ সমাজকৰ্মী দেৱজিৎ ফুকন যিহেতু ৰাতিপুৱাৰ পৰা লাগি থকা দেখা পাইছোঁ, আমি তেওঁৰ পৰা অকণমান জানিম। যিহেতু চৰকাৰখন বোকাখাটৰ বিধায়ক আছে, গতিকে হঠাতে অহা বানপানীৰ কাৰণে আপোনালোকে কেনেধৰণৰ চিন্তা চৰ্চাবোৰ কৰিছে, কি কৰিব? হয়, আমি বোকাখাটৰ মাননীয় বিধায়ক তথা মন্ত্ৰী উদয় বৰাদেৱৰ নিৰ্দেশ মতে আমি পুৱাৰ ভাগৰ পৰা আহি ইয়াত উদ্ধাৰ কাৰ্যত লাগি আছোঁ। প্ৰায় 500 পৰা 700 পৰিয়াল ইতিমধ্যে বানৰ কবলত পৰিছে। তেখেতসকলৰ উদ্ধাৰ কাৰ্য তথা পশু পক্ষী খেতিটো প্ৰায় ডুবেই গ'ল। তো কৃষক ৰাইজসকলৰ যিটো হাহাকাৰ অৱস্থা হৈছে, সেই অৱস্থাত তেখেতসকলক সামান্য সহায়ৰ হাত আগবঢ়াবৰ বাবে আগবাঢ়ি আহিছোঁ। আৰু ইতিমধ্যে মন্ত্ৰী মহোদয়ে স্থানীয় প্ৰশাসনক তথা স্বাস্থ্য বিভাগকো নিৰ্দেশ প্ৰদান কৰিছে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে। আৰু আমি এই কাৰ্য তদাৰক কৰিবৰ বাবে আমি ইয়াত আৰু বন্যাত্যসকলে কৈছে যে তেওঁলোকৰ খাদ্যৰ কথাটো ওলাইছে যে খাদ্য পোৱা নাই, কেনেধৰণে কেতিয়া যোগান ধৰিব? হয়, ইতিমধ্যে আজি ৰাতিৰ ভিতৰতে পানীটো বাঢ়িছে, তো প্ৰশাসনকো অলপ সময়ৰ প্ৰয়োজন হ'ব। আবেলিমানলৈকে আমি আশা কৰোঁ প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব। নিশ্চয়কৈ সাজু হৈ আছে, তথাপিও কিন্তু যি হঠাতে অহা বানপানীয়ে তছনছ কৰি পেলাইছে এই সম্পূৰ্ণ সেউজীয়া ধাননি পথাৰ। মই ভিউৱাৰ্ছক দেখুৱাইছোঁ, প্ৰাগ নিউজৰ ভিউৱাৰ্ছক দেখুৱাইছোঁ যে আপোনালোকে যদি ভাবে যে এই প্লাবিত অঞ্চলৰ জীৱকুল আৰু যিসকল লোক আছে তেখেতসকলৰ জীৱনৰ যি এই অৱস্থা, এই অৱস্থাৰ কাৰণে চৰকাৰে নিশ্চয় বিশেষ ভূমিকা গ্ৰহণ কৰিব। আৰু কেন্দ্ৰীয় জল পৰিবহণৰ মন্ত্ৰী সোণোৱাল ডাঙৰীয়াই ইতিমধ্যে পৰিভ্ৰমণ কৰিছে। তেখেতে কৈছে যে এই ব্ৰহ্মপুত্ৰ ধনশিৰিৰ যি জলপথ আছে, এই জলপথ যদি তেওঁ খনন কৰে, ড্ৰেজিং কৰে, তেনেহ'লে এই বানপানী কিছু হ্ৰাস হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে এই সকলোবোৰ কথা সময়তহে লক্ষণীয় হ'ব।